নমস্কাৰ, মই পৰশ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। প্ৰায় GT ৰোড বুলি কোৱা গ্ৰেণ্ড ট্ৰাংক ৰোডৰ শিপা প্ৰাচীন ইতিহাসৰ পৰাই আছে। মৌৰ্য যুগৰ পৰাই খ্ৰীষ্টপূৰ্ব 3য় শতিকাত কুশন সম্ৰাট কনিষ্কৰ শাসনৰ অধীনত থকা প্ৰাচীন পথ উত্তৰ পাঠাই গংগাৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ উত্তৰ পশ্চিম সীমান্তলৈকে অঞ্চলসমূহ সংযোগ কৰিছিল। চন্দ্ৰগুপ্ত মৌৰ্যই এই পথটোক সুদৃঢ় কৰি তুলিছিল আৰু ৰজা অশোকে যাত্ৰীসকলৰ বাবে গছ-গছনি আৰু বিশ্ৰাম গৃহৰে ইয়াক বৰ্ধিত কৰিছিল। 16 শতিকাত শ্বেৰশ্বাহ ছুৰীয়ে চন্দ্ৰগুপ্ত মৌৰ্যই নিৰ্মাণ কৰা এই পথটোৰ নতুন ৰূপ দি আধুনিক গ্ৰেণ্ড ট্ৰাংক ৰোডৰ সৃষ্টি কৰিছিল। ইয়াক পুনৰ পথ নিৰ্ধাৰণ কৰি বহল কৰি তেওঁ ছায়াময় গছ আৰু ফল মূলৰ গছেৰে পথটো সজাই তুলিলে, যাতে ক্লান্ত ভ্ৰমণকাৰীসকলে বিনামূলীয়াকৈ আশ্ৰয় ব্যৱস্থা পায়। ইছলাম শ্বাহ ছুৰীয়ে এই উত্তৰাধিকাৰ অব্যাহত ৰাখি বংগৰ ফালে কাৰাভানচাৰী যোগ কৰি পথটোৰ উপাধি শ্বাৰক-ই-আজাম বা মহান পথ অৰ্জন কৰিলে। ঐক্যৰ পথ বুলি কোৱা গ্ৰেণ্ড ট্ৰাংক ৰোডে 2400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু এখন নহয় 4খন দেশ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ মাজেৰে পাৰ হৈ গৈছে। বাংলাদেশৰ চিটাগঙৰ পৰা আফগানিস্তানৰ কাবুললৈকে বিস্তৃত ই বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ জীৱন ৰেখাত পৰিণত হৈছিল। অৰ্থাৎ বৈচিত্ৰ্যময় সংস্কৃতি আৰু পৰম্পৰাৰ মানুহক একত্ৰিত কৰা এক পথ। ইয়াৰ গুৰুত্ব মানুহক সংযোগ স্থাপন কৰাত সহায় কৰাৰ পৰা আহিছে, সেয়া বাণিজ্যৰ বাবেই হওক, সম্প্ৰদায়ৰ বাবেই হওক বা বিশ্বাসৰ বাবেই হওক। ভাৰতত এই পথটোৱে ব্যস্ত চহৰ আৰু নিস্তব্ধ গাঁৱৰ মাজেৰে মেৰিয়াই কলকাতাক অমৃতসৰৰ সৈতে সংযোগ কৰে। পাকিস্তানত ই N5 নেশ্যনেল হাইৱে বা ৰাষ্ট্ৰীয় ঘাইপথ নাম লয়, যিয়ে লাহোৰ আৰু পেছাৱৰক সংযোগ কৰে। আফগানিস্তানত প্ৰৱেশ কৰাৰ লগে লগে ই দক্ষিণ আৰু মধ্য এছিয়াৰ মাজৰ দলংখনৰ প্ৰতীক। বাংলাদেশেও ঢাকা আৰু চিটাগঙক একত্ৰিত কৰি পথৰ নিজৰ অংশটোক লালন পালন কৰে। মূল কথাটো হ'ল এই পথক কিয় নিৰ্মাণ কৰা হৈছিল। গ্ৰেণ্ড ট্ৰাংক ৰোডৰ বাবে শ্বেৰশ্বাহ ছুৰীৰ দৃষ্টিভংগী আছিল বহুমুখী। তেখেতৰ সামৰিক বাহিনীৰ দ্ৰুত গতিবিধিৰ সুবিধা প্ৰদানৰ উপযোগী উদ্দেশ্যৰ বাহিৰেও এই পথটোৱে বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ বাবে এক দলং হিচাপে কাম কৰিছিল। ই অঞ্চলসমূহক সংযোগ কৰিছিল, ঐক্যক লালন পালন কৰিছিল আৰু ভাগ বতৰা কৰা পৰিচয়ৰ ভাৱ সৃষ্টি কৰিছিল। আজিও এই পথটোৱে অতিক্ৰম কৰা জাতিসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ জীৱন ৰেখা হিচাপে কাম কৰি আহিছে। ই বাণিজ্যৰ উত্থান পতনক ঠাই দিয়ে, সামগ্ৰী আৰু সপোনৰ ওজন কঢ়িয়াই লৈ ফুৰে, কিন্তু তাতোতকৈ বেছি ই অগণন ভ্ৰমণকাৰীৰ কাহিনীৰ সাক্ষ্য দিয়ে। প্ৰত্যেকেই নিজৰ কালজয়ী পথত ভৰিৰ ছাপ এৰি থৈ যায়। গ্ৰেণ্ড ট্ৰাংক ৰোড এছিয়াৰ অন্যতম পুৰণি আৰু দীঘলীয়া প্ৰধান পথ, যাৰ ইতিহাস দুটা সহস্ৰাব্দৰ ওপৰত বিস্তৃত হয়। দিল্লীৰ বিখ্যাত কুতুব মিনাৰ, লাহোৰৰ বাদশ্বাহী মছজিদ, কলকাতাৰ হাওৰা দলঙকে ধৰি এই পথটোৰ ঐতিহাসিক লেণ্ডমাৰ্ক আছে। সাহিত্যত ইয়াক উদযাপন কৰা হৈছে। ৰুডিয়াৰ্ড কিপলিঙে বাকপটুতাৰে প্ৰকাশ কৰা গ্ৰেণ্ড ট্ৰাংক ৰোড হৈছে এক বিস্ময়কৰ পথ, জীৱনৰ নদী আৰু সকলো হিন্দৰ মেৰুদণ্ড। তেখেতৰ উপন্যাস কিমতিয়াক অমৰ কৰি তুলিছে। আজি গ্ৰেণ্ড ট্ৰাংক ৰোড বাণিজ্য আৰু ভ্ৰমণৰ পথতকৈ বহু বেছি। ই স্থিতিস্থাপকতাৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিছে, শতিকাজুৰি পৰীক্ষা সহ্য কৰি। অঞ্চলটোৰ বৃদ্ধি আৰু আধুনিকীকৰণ অব্যাহত থকাৰ লগে লগে চৰকাৰসমূহে ইয়াৰ সম্প্ৰসাৰণত বিনিয়োগ কৰিছে, যাৰ ফলত এই দ্ৰুতগতিত উন্নয়নশীল বিশ্বৰ দাবী পূৰণ কৰাটো নিশ্চিত কৰিছে। ই কেৱল এটা পথ নহয়, বৰঞ্চ সংযোগ, ধাৰাবাহিকতা আৰু জাতিসমূহৰ ভাগ বতৰা কৰা ঐতিহ্যৰ জীৱন্ত প্ৰমাণ। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।